নমস্কাৰ, আজি হৈছে 1 নৱেম্বৰ শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যত বৃহৎ উচ্ছেদৰ ইংগিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াৰ সৈতে মোৰ সংঘাত চলিয়াই থাকিব। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ, মিয়াৰ সৈতে মোৰ সংঘাত চলিয়াই থাকিব। উচ্ছেদ বন্ধ নহয় ৰাজ্যত। সন্দেহজনক লোকৰ ঘৰত পুনৰ চলিব বুলডোজাৰ। জুবিনৰ ন্যায় এফালে আৰু আনফালে হ'ব উচ্ছেদ। জুবিনৰ ন্যায় প্ৰদান কৰা হ'ব আৰু কিন্তু জুবিনৰ গইনালৈ হাৰি যাব নোৱাৰে কোনো বেদখলকাৰী। এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে। ৰাজ্যত বৃহৎ উচ্ছেদৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মিয়াৰ সৈতে মোৰ সংঘাত চলিয়াই থাকিব আৰু সন্দেহজনক লোকৰ ঘৰত পুনৰ চলিব বুলডোজাৰ। জুবিনৰ ন্যায় এফালে আৰু আনফালে হ'ব উচ্ছেদ। মিয়াৰ সৈতে মোৰ সংঘাত চলিয়াই থাকিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক আছিল নে হত্যাকাণ্ড? 17 ডিচেম্বৰত আহিব ডাঙৰ খবৰ। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। অহা 17 ডিচেম্বৰৰ পূৰ্বে জুবিনৰ ঘটনাক লৈ আহিব ডাঙৰ তথ্য। অসমৰ মানুহে বহুত নজনা কথা জানিব 17 ডিচেম্বৰ তাৰিখে, আৰু মই ৰাজ্যৰ গৃহমন্ত্ৰী আৰু মই সকলো কথা গম পাব লাগিব। মই হত্যা বুলি কওঁ বাবে মোক একাংশই জোকাই থাকে আৰু তেওঁলোকৰো মুখত চূণ পৰিব। আৰু CM হত্যা শব্দটো লাইভত কিয় কয় বুলি জোকাইছিল একাংশই, আৰু মুখ্যমন্ত্ৰীয়ে যি কয় ভাবি চিন্তিহে কয়। আৰু এটা কথাও মুখ্যমন্ত্ৰীয়ে ওপৰকৈ নকয় বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। অসমৰ মানুহে বহুতো নজনা কথা জানিব অহা 17 ডিচেম্বৰ তাৰিখে, আৰু 17 ডিচেম্বৰৰ পূৰ্বেই জুবিনৰ ঘটনাক লৈ ডাঙৰ তথ্য পাব সমগ্ৰ অসমবাসীয়ে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, গ্ৰেপ্তাৰ হ'ল বিকাশ অসম। অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে বিতৰ্কিত নেতা বিকাশ অসমক। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকাশ অসমক, আৰু বিকাশ অসমৰ বিৰুদ্ধে উঠিছিল অসমৰ আই মাতৃক অপমানৰ অভিযোগ। আৰু এই অভিযোগ তুলি বিভিন্ন প্ৰান্তত দাখিল কৰা হৈছিল বিকাশ অসমৰ বিৰুদ্ধে এজাহাৰ। আৰু ৰৈ বিনালে চোৱাৰ পিছতে বিকাশ অসমে দিছিল ফেচবুক পোষ্ট, আৰু ফেচবুকতে বিকাশ অসমে উল্লেখ কৰিছিল আত্মসমৰ্পণৰ কথা। আৰু অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে বহু বিতৰ্কিত নেতা বিকাশ অসমক, আৰু দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ অসমক। বিকাশ অসমৰ বিৰুদ্ধে উঠিছিল ধন দাবীৰ অভিযোগ, আৰু অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে বিতৰ্কিত নেতা বিকাশ অসমক। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ঘটনাক লৈ আহি গ'ল বিগ আপডেট। অহা 15 ডিচেম্বৰত ওলাই পৰিব ঘটনাৰ আঁৰৰ সকলো কথা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ, জুবিন গাৰ্গে ন্যায় পাবই। 15 ডিচেম্বৰত জুবিন গাৰ্গৰ ঘটনাক লৈ SITয়ে প্ৰকাশ কৰিব সকলোবোৰ তথ্য। SITয়ে নিৰ্দিষ্ট সময়ত দাখিল কৰিব এখন চাৰ্জশ্বীট, আৰু ইতিমধ্যে বহু অগ্ৰগতি লাভ কৰা হৈছে জুবিন গাৰ্গৰ সেই ৰহস্যজনক ঘটনাৰ। আৰু অহা 15 ডিচেম্বৰত জুবিন গাৰ্গৰ ঘটনাৰ SITয়ে প্ৰকাশ কৰিব সকলো তথ্য। একাংশই কৈছে ন্যায় লাগে, জাষ্টিছ লাগে। বিগত এমাহ ধৰি একাংশই ন্যায় দিবৰ বাবে নোখোৱা নেমেলাকৈ চেষ্টা কৰি আছে, আৰু ন্যায়ৰ বাবে চেষ্টা কৰি থকা লোকসকলৰ বাবে আমি প্ৰাৰ্থনা কৰিব লাগে। ছ'চিয়েল মিডিয়াত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে ন্যায় পোৱা নাযায়, এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ন্যায় দিবৰ বাবে দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব, আৰু SITয়ে সেই পৰিশ্ৰম কৰি আছে, আৰু যাৰ বাবেই সমগ্ৰ ৰাজ্যবাসীয়ে অহা 15 পৰা 17 ডিচেম্বৰৰ ভিতৰত সকলোবোৰ তথ্য গম পাই যাব। আৰু সকলো তথ্য পাতি মেডিকেল এভিডেন্সৰ পৰা ইলেক্ট্ৰনিক এভিডেন্সক লৈ সকলো কৰি আছে। আৰু যিসকলৰ মনত জুবিন গাৰ্গে ন্যায় নাপাব বুলি অলপ সন্দেহ আছে, তেওঁলোকে অহা 15 ডিচেম্বৰত উত্তৰ পাই যাব। আৰু সেই লোকসকলে 15 ডিচেম্বৰত ক'ব লাগিব যে অসমৰ SITয়ে জুবিন গাৰ্গক ন্যায় দিলে।
আৰু এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছো খবৰটো যে জুবিন গাৰ্গে ন্যায় পাবই 15 ডিচেম্বৰত জুবিন গাৰ্গৰ ঘটনাক লৈ এছআইটিয়ে প্ৰকাশ কৰিব সকলোবোৰ তথ্য আৰু এছআইটিয়ে এটা নিৰ্দিষ্ট সময়ত দাখিল কৰিব চাৰ্জশ্বীট ইতিমধ্যে বহু অগ্ৰগতি লাভ কৰা হৈছে আৰু অহা 15 ডিচেম্বৰত জুবিন গাৰ্গৰ ঘটনাৰ এছআইটিয়ে প্ৰকাশ কৰিব সকলোবোৰ তথ্য আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ দুগৰাকী বিয়া পাতিলে 7 বছৰ জেলত থাকিব লাগিব পুৰুষে বহু বিবাহক লৈ বৃহৎ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ বহু বিবাহ আৰু বাল্য বিবাহক লৈ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ কোনো স্বামীয়ে দ্বিতীয় বিবাহ পাতিব নোৱাৰিব এগৰাকী পত্নী জীয়াই থকাৰ পাছত দ্বিতীয়গৰাকী আনিব নোৱাৰিব কোনো পুৰুষে আৰু বহু বিবাহ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব ৰাজ্যত দ্বিতীয় বিবাহ পাতিলে 7 বছৰ পৰ্যন্ত জেলত থাকিব লাগিব আৰু বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু বিবাহক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ ৰাজ্যৰ কোনো স্বামীয়ে দ্বিতীয় বিবাহ পাতিব নোৱাৰিব এগৰাকী পত্নী জীয়াই থকাৰ পাছত দ্বিতীয়গৰাকী আনিব নোৱাৰিব আৰু এনে কৰিলে 7 বছৰ পৰ্যন্ত জেলত থাকিব লাগিব স্বামী আৰু বহু বিবাহক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ আহিছো অনেক খবৰৰ মাজলৈ প্ৰিয় গোল্ডীৰ শেষৰখন চিনেমা চাই ফুকফুকাই কান্দিলে গৰিমা শইকীয়া গাৰ্গ আৰু জুবলীয়ে প্ৰিয় গোল্ডীৰ শেষৰখন চিনেমা চাই এতিয়া চিনেমা হলৰ বাহিৰত ওলাই ফুকফুকাই কান্দিলে গৰিমা শইকীয়া গাৰ্গ আৰু জুবলীয়ে চিনেমাখন জুবিন গাৰ্গৰ সৈতে একেলগে চোৱাৰ সপোন পূৰণ নহ'ল ৰৈ ৰৈ বিনালেৰ অভিনেত্ৰী মৌচুমী আলিফাৰ আৰু ৰৈ ৰৈ বিনালে চাই জুবিনক আজি কাষত পোৱা যেন লাগিছে বুলি কান্দি উঠিল জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু কান্দি কান্দি ছবি গৃহৰ পৰা ওলাই আহিল জুবলী বৰুৱাই প্ৰিয় গোল্ডীৰ শেষৰখন চিনেমা চাই এতিয়া ফুকফুকাই কান্দিলে গৰিমা শইকীয়া গাৰ্গ আৰু জুবলীয়ে চিনেমাখন জুবিন গাৰ্গৰ সৈতে একেলগে চোৱাৰ সপোনো পূৰণ নহ'ল ৰৈ ৰৈ বিনালেৰ অভিনেত্ৰী মৌচুমী আলিফাৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এছআইটিৰ হাতত ছিংগাপুৰত সম্পন্ন হোৱা পষ্টমৰ্টেম আৰু টক্সিলজি ৰিপৰ্ট নিশ্চিত থাকক জুবিন গাৰ্গে 100% ন্যায় পাবই এই মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছে এক ডাঙৰ খবৰ অসম চৰকাৰৰ হাতত ছিংগাপুৰত সম্পন্ন হোৱা পষ্টমৰ্টেম ৰিপৰ্ট আৰু টক্সিলজি ৰিপৰ্ট আহি পৰিছে তদন্ত প্ৰক্ৰিয়া চপাই আনিছে এছআইটিয়ে জুবিন গাৰ্গে 100% ন্যায় পাবই ছিংগাপুৰৰ টক্সিলজি ৰিপৰ্টে সহায় কৰিছে তদন্ত প্ৰক্ৰিয়াত আৰু সাগৰত যি ঘটনা হৈছিল সম্পূৰ্ণ তথ্য অসম চৰকাৰক ইতিমধ্যে দাখিল কৰিছে আৰু এই তথ্যই ইনভেষ্টিগেশ্যনত যথেষ্ট সহায় কৰিছে আৰু অহা 15 ডিচেম্বৰত জুবিন গাৰ্গৰ ঘটনাক লৈ এছআইটিয়ে প্ৰকাশ কৰিব সকলো ধৰণৰ তথ্য আৰু এছআইটিয়ে নিৰ্দিষ্ট সময়ত দাখিল কৰিব চাৰ্জশ্বীট আৰু ইতিমধ্যে বহু অগ্ৰগতি লাভ কৰা হৈছে ছ'চিয়েল মিডিয়াত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে ন্যায় পোৱা নাযায় এনেদৰে ন্যায় সম্ভৱ নহয় ন্যায় দিয়াৰ বাবে দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব আৰু এছআইটিয়ে সেই পৰিশ্ৰম কৰি আছে এনেদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো তথ্যপাতি মেডিকেল এভিডেন্সৰ পৰা ইলেক্ট্ৰনিক এভিডেন্স লৈ সকলো কৰি আছে আৰু যিসকলৰ মনত জুবিন গাৰ্গে ন্যায় নাপাব বুলি অলপ সন্দেহ আছে তেওঁলোকে 15 ডিচেম্বৰত সকলোবোৰ উত্তৰ পাই যাব আৰু সেই লোকসকলে 15 ডিচেম্বৰত ক'ব লাগিব যে এছআইটিয়ে জুবিন গাৰ্গক ন্যায় দিলে এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসম চৰকাৰৰ হাতত ছিংগাপুৰত সম্পন্ন হোৱা পষ্টমৰ্টেম ৰিপৰ্ট আৰু টক্সিকলজি ৰিপৰ্ট তদন্ত প্ৰক্ৰিয়া চপাই আনিছে ইতিমধ্যে এছআইটিয়ে